নমস্কাৰ বন্ধুসকল। মই এটা কথা আপোনালোকক নকৈ নোৱাৰিছোঁ। কথাটো হ'ল, যিখিনি আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক খেলা ধূলাৰ লগত জড়িত হয়, আৰু বিশেষকৈ মই ক্ৰিকেটৰ লগত জড়িত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈ আছোঁ, কাৰণ মই ক্ৰিকেটৰ লগত অলপ হ'লেও জড়িত কাৰণে ক্ৰিকেটত যিখিনি ল'ৰা ছোৱালী জড়িত আছে সেইখিনিৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ। ঠিক তেনেদৰে সকলো খেলুৱৈৰ কাৰণেও এই কথাটো উপযোগী বুলি মই ভাবোঁ। মই বিভিন্ন সময়ত বিভিন্ন খেলপথাৰসমূহত সৰু সৰু ল'ৰা ছোৱালীৰ খেল উপভোগ কৰিবলৈ যাওঁ। তাত মই দেখোঁ আমাৰ অভিভাৱকসকলে নিজৰ সন্তানক গৰমত খেলিছে, ভাগৰ লাগিছে, গৰম উঠিছে বুলি বজাৰৰ পৰা কোল্ড ড্ৰিংকবিলাক আনি খুৱায়। আচলতে এই কোল্ড ড্ৰিংকবিলাক আমাৰ ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে উপযোগী হয় নে নহয়? মোৰ বোধেৰে এইবিলাক সম্পূৰ্ণ উপযোগী নহয়। আমি যদি নিজৰ সন্তানক বজাৰৰ পৰা অনা এই কোল্ড ড্ৰিংকবিলাক পান নকৰাই যদি ঘৰতে আমি নেমু পানী বা অন্যান্য ধৰণৰ তেনেধৰণৰ ঘৰুৱা হিচাপে পোৱা কোল্ড ড্ৰিংকবিলাক বনাই যদি আমি ল'ৰা ছোৱালীক পান কৰাব পাৰোঁ, সেইটো বেছি সিহঁতৰ কাৰণে স্বাস্থ্যসন্মত হয় বুলি মই ভাবোঁ। নেমু পানীত বিশেষকৈ শৰীৰটো ঠাণ্ডা কৰি ৰাখে আৰু খেলুৱৈসকলক ইনষ্টেণ্ট এনাৰ্জি যোগায়।